নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ দেশ কপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে 5 গৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে থিতাতে 5 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ আৰু তাৰ ফলত কেইবা গৰাকী যাত্ৰী আহত হ'বলগীয়া হৈছে আৰু তাতোতকৈ ডাঙৰ কথা 5 গৰাকী যাত্ৰী থিতাতে মৃত্যু হৈছে আৰু ঘটনাক লৈ সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভল প্ৰেজেন্ট ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ দেশ কপোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা দেখত পুনৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ আৰু তাৰ ফলত 5 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰে বাছ আৰু তাৰ ফলত 5 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হৈছে আনহাতে আহত হৈছে কেইবা গৰাকীও যাত্ৰী ঘটনাৰ পিছতে হাহাকাৰ পৰিস্থিতি হুৱা দুৱা লাগিছে চাৰিওফালে ৰাজপথৰ পৰা দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ আৰু ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে উদ্ধাৰকাৰী দল উপস্থিত হৈছে উদ্ধাৰ অভিযান চলাই আছে আহত আটাইকে বৰ্তমানে উদ্ধাৰৰ চেষ্টা কৰা হৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আহি পৰিছে কিয়নো দ খাৱৈত বাগৰি পৰিছে আৰু উত্তৰাখণ্ডত সংঘটিত হৈছে এই ভয়ংকৰ বাছ দুৰ্ঘটনা পুনৰ দেশ কপাই যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত 5 গৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে পুৱাই শোকাবহ ঘটনা আহি পৰিছে শোকত ভাগি পৰিছে সকলো কিয়নো পুৱাই যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈছে যাৰ ফলত 5 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হৈছে নৱবৰ্ষৰ পূৰ্বেই সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে নৱবৰ্ষত পৰিয়ালক লগ কৰিবলৈ ঘৰলৈ গৈ আছিল কোনোবা আৰু যোৱাৰ বাটতেই এই ঘটনা সংঘটিত হৈছে ৰাজপথত গৈ আছিল ঘন কুঁৱলীৰ কাৰণে নিয়ন্ত্ৰণ হেৰুৱাই আৰু তাৰ পিছতে দ খাৱৈত বাগৰি পৰে কেইবা লুটি খাই যাত্ৰীবাহী বাছ যাৰ ফলত 5 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হয় দুখৰ খবৰ আহি পৰিছে ডাঙৰ খবৰ ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে যাক লৈ বৰ্তমানে উত্তৰাখণ্ডৰ হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে আৰক্ষী উপস্থিত হৈছে উদ্ধাৰকাৰী দল উপস্থিত হৈছে এছডিআৰএফৰ দল উপস্থিত হৈছে যদিও বৰ্তমান সময়তো বহু যাত্ৰী উদ্ধাৰ কৰিবলৈ বাকী আছে কিয়নো দ খাৱৈত বাগৰি পৰিছে বাছ ডাঙৰ খবৰ আহি পৰিছে দ খাৱৈত বাগৰি পৰিছে বাছৰ অৱস্থা ইমানে বেয়া হৈ গৈছে যে আমি দৃশ্যাংশ দেখুৱাব নোৱাৰোঁ স্থিৰ চিত্ৰ দেখুৱাব নোৱাৰোঁ বাছ ভাগি টুকুৰা টুকুৰ হৈ পৰিছে দ খাৱৈত বাগৰি পৰিছে কেইবা লুটি খাই দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ আৰু তাৰ ফলত কেইবা গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হৈছে তেওঁলোকক হাস্পতালত প্ৰেৰণ কৰোৱা হৈছে যদিও বৰ্তমানেও আটাইৰে অৱস্থা সংকটজনক কিয়নো কেইবা ফুট উচ্চতাৰ পৰা তললৈ পৰিছে আৰু তাতেই 5 গৰাকী যাত্ৰীৰ মৃত্যু হৈছে কল্পনা কৰক আমি দৃশ্যাংশ দেখুৱাব নোৱাৰোঁ দ খাৱৈত বাছ বাগৰি পৰিছে বাছৰ অৱস্থা আটাইতকৈ বেয়া সন্মুখ ভাগ ভাগি চূৰ্ণ বিচূৰ্ণ হৈ পৰে তাৰ ফলত 5 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হৈছে নৱবৰ্ষৰ পূৰ্বে কোনোবা নিজৰ মাতৃক লগ কৰিবলৈ গৈছিল কোনোবা পুত্ৰ নিজৰ ঘৰলৈ গৈছিল আৰু যোৱাৰ বাটতেই এই ঘটনা সংঘটিত হৈছে যাৰ ফলত 5 গৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী বাছ আৰু নিয়ন্ত্ৰণ হেৰুৱাৰ পিছতেই সকলোফালে চেদেলি ভেদেলি হৈ পৰে বাছৰ ভিতৰ ভাগত সকলো সামগ্ৰী চেদেলি ভেদেলি হৈ পৰে যাত্ৰীসমূহৰ মাজৰ হুৱা দুৱা আৰম্ভ হয় চিঞৰ বাখৰ আৰম্ভ হয় দ খাৱৈত বাগৰি পৰিছে কল্পনা কৰক কিমান উচ্চতাৰ পৰা তললৈ পৰিছে দুৰ্ঘটনাৰ পিছতে যাত্ৰীৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় 5 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হয় মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে 7লৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ডাঙৰ খবৰ আহি পৰিছে 7 গৰাকীলৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ডাঙৰ খবৰ এই পৰ্যন্ত 7 গৰাকী লোকৰ মৃত্যু হৈছে আমি দৃশ্যাংশ দেখুৱাব পৰা নাই
কিন্তু ডাঙৰ খবৰ দুখৰ খবৰ আহি পৰিছে নৱবৰ্ষৰ পূৰ্বেই যাত্ৰীবাহী বাছ দুৰ্ঘটনা সংঘটিত হৈছে যাৰ ফলত 7 গৰাকী লোকৰ মৃত্যু হৈছে উত্তৰাখণ্ডত এই ঘটনা সংঘটিত হৈছে দেশ কঁপাই গৈছে যাত্ৰীবাহী বাছ দ খাৱৈত বাগৰি পৰিছে দ খাৱৈত যাত্ৰীবাহী বাছ বাগৰাৰ ফলতেই 5 গৰাকী যাত্ৰীৰ মৃত্যু হ'বলগীয়া হৈছে আৰু উদ্ধাৰকাৰী দল